আপোনালোকে 150 টকা স্কুলৰ নামত ডনেশ্যন দি লৈ যাব পাৰিব মহিন্দ্ৰা থাৰ দেখা পাই আছে আৰু ব্লেক কালাৰৰ ভোকাল হয় মহিন্দ্ৰা থাৰ আৰু দেখুৱাই আছোঁ এল্টো K10 আল্ট্ৰা বাছ মাৰুতি সুজুকি সুইফ্ট সিলারিও মাৰুতি সুজুকি সিলারিও মাৰুতি সুজুকি বেলিনো নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ যিটো ভিডিঅ' আৰু এটা মানে নতুন ধামাকাদাৰ মানে লটাৰী খেল হ'বলৈ গৈ আছে আৰু এইখন লটাৰী খেল হ'বলৈ গৈ আছে মানে আমাৰ নগাঁও জিলাৰ কামপুৰ টাউনৰ ওচৰতে 5-6 কিলোমিটাৰ দূৰত কচুৱা তিনালি নামৰ এখন ঠাইত আৰু এই উপহাৰ কুপন খেলখন মানে হ'বলৈ গৈ আছে এখন মানে বিদ্যালয়ৰ নামত এখন স্কুলৰ নামত এই স্কুলটো মানে ডেভেলপ কৰিবৰ কাৰণে এই লটাৰী খেলখন মানে অনুষ্ঠিত কৰা হৈছে আৰু ক'ত কৰা হৈছে কি ধৰণে খেলখন হ'ব গোটেইখিনি দেখুৱাই আছোঁ আৰু টিকেট কি ধৰণে পাব গোটেইখিনি এইটো ভিডিঅ'ত দি আছোঁ আপোনালোকক গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকক আৰু এই খেলখন হ'বলৈ গৈ আছে কচুৱা তিনালি নামৰ ঠাই এখনত আৰু এইটো মানে খেলখন হ'বলৈ গৈ আছে জাতীয় বিদ্যালয় মানে ডেভেলপ কৰিবৰ কাৰণে জাতীয় বিদ্যালয় এখন আছে বিদ্যালয় এখন উন্নতিৰ কাৰণে ডেভেলপ কৰিবৰ কাৰণে এই খেলখন মানে অনুষ্ঠিত কৰা হৈছে আৰু ধৰক অহা মাহতে মানে এই খেলখন মানে অনুষ্ঠিত কৰা হ'ব আৰু দেখা পাই আছে আপোনালোকে এই সন্মুখতে অফিচটো আছে আৰু গাড়ীবোৰ বৰ্তমান আহি পাইছে দেখা পাই আছে আল্ট্ৰা বাছখন আহি পাইছে আৰু কি গাড়ী আছে সকলোবোৰ তথ্য আপোনালোকক দি আছোঁ ভিডিঅ'টো আৰু এয়া বুকখন মূৰাটোত আছে আপোনালোকে দেখা পাই আছে এতিয়া বুকত কি আছে মই আপোনালোকক কৈ দি আছোঁ আৰু এই খেলখন মানে কি মই কেইদিনমান আগত বনাইছিলোঁ লংকা আপোনাৰ লুটুমাৰী লংকা গাঁও নামৰ ঠাইৰ লটাৰী খেলৰ ভিডিঅ' বনাইছিলোঁ এই ঠিক চেম ধৰণৰে হ'ব মানে আপোনাৰ প্ৰাইজবিলাক মানে এটা ডাঙৰ এটা সৰু মানে মিক্স চিষ্টেমত কৰা হ'ব আৰু ইয়াতে মানে চবচে ডাঙৰ কথা হ'ল কি আল্ট্ৰা বাছে মানে 4খন দিয়া আছে এই খেলখনত আল্ট্ৰা বাছ 4খন দিছে আৰু ফাৰ্ষ্ট প্ৰাইজ মানে কি আপোনাৰ 1 নম্বৰৰ পৰা 52 নম্বৰলৈকে আপোনাৰ প্ৰেজেণ্ট মানে কি কুপন প্ৰাইজ আছে মানে 52 নম্বৰলৈকে প্ৰাইজ আছে আৰু এজেণ্ট প্ৰাইজো আছে আপোনাৰ 52 নম্বৰলৈকে আৰু আপোনালোকে যদি কোনোবাই যদি বোলে বুক নি পেলাই বোলে হোলচেলত নি পেলাই বোলে আপোনালোকে বোলে কাৰোবাক দিব আপোনালোকে যদি বোলে বিক্ৰী কৰিব বিচাৰে সেইটো সুবিধা আছে আপোনালোকে মই নাম্বাৰ দি দিম ইয়াত আহি পেলাই আপোনালোকে ইয়াৰ পৰা হোলচেলত বুকো লৈ পেলাই আপোনালোকে বেলেগৰ লগত চেলিং কৰিব পাৰিব কৰিলে আপোনালোকে এজেণ্ট প্ৰাইজখিনি জিকিব পাৰিব আৰু কেনেকুৱা ধৰণৰ হ'ব কি হ'ব সেইখিনি মই গোটেইখিনি ডিটেইলছ দি দিম মোবাইল নম্বৰো দি দিম গতিকে প্ৰেজেণ্টবোৰ এবাৰ কৈ দি আছোঁ ফাৰ্ষ্ট প্ৰাইজত আছে আপোনাৰ টাটা আল্ট্ৰা বাছ 44 চিটাৰ ছেকেণ্ড প্ৰাইজত আছে আপোনাৰ মহিন্দ্ৰা থাৰ এইটো 4x4 নহয় ৰিয়েৰ হুইল ড্ৰাইভ হয় আৰু আপোনাৰ থাৰ্ড প্ৰাইজ আছে মাৰুতি সুজুকি সিলাৰিও ফ'ৰ্থ প্ৰাইজ আছে টিভিএছ আপাচি RTR 140 4V 5 প্ৰাইজ আছে বাজাজ পালচাৰ NS 125 তাৰপিছত 6 প্ৰাইজ আছে টাটা আল্ট্ৰা নহয় চৰি 6 প্ৰাইজ আছে টাটা পাঞ্চ 7 নম্বৰত আছে মাৰুতি সুজুকি সুইফ্ট 8 প্ৰাইজ আছে ৰয়েল এনফিল্ড 350cc 9 প্ৰাইজ আছে হণ্ডা চাইন বাইক তাৰপিছত আপোনাৰ 10 প্ৰাইজ আকৌ বাইক আপোনাৰ আছে বাইক আছে টিভিএছ আপাচি RTR 160 তাৰপিছত 11 নম্বৰ প্ৰাইজ আছে টাটা আল্ট্ৰা বাছ 44 চিটাৰ আকৌ দিছে বাছ আৰু যিহেতু 4খন বাছ আছে তাৰপিছত 7 নম্বৰ দিছে 4 হুইলাৰ টাটা টিয়াগো 13 নম্বৰত আছে মাৰুতি সুজুকি সুইফ্ট ডিজায়াৰ আপোনাৰ কি কয় সুইফ্ট ডিজায়াৰ আছে সুইফ্ট ডিজায়াৰ এখন বৰ্তমান আহি পোৱা নাই আহি পাব তাৰপিছত 14 নম্বৰত আছে আপোনাৰ মাৰুতি সুজুকি বেলেনো তাৰপিছত 15 নম্বৰত আছে টিভিএছ আপাচি RTR 164V আকৌ আছে 16 নম্বৰত বাজাজ পালচাৰ NS 125 7 নম্বৰত আছে বাজাজ অটো পেট্ৰল 18 নম্বৰত আছে টাটা আপাচি RTR 160 19 নম্বৰত আছে টিভিএছ এণ্ট্ৰক তাৰপিছত আকৌ 20 নম্বৰত দিছে টাটা আল্ট্ৰা বাছ 44 চিটাৰ 21 নম্বৰত দিছে টিভিএছ জুপিটাৰ আকৌ 22 নম্বৰত দিছে মাৰুতি সুজুকি ৱাগনাৰ 4 হুইলাৰ তাৰপিছত 23 নম্বৰত দিছে হণ্ডা এক্টিভা 125 গতিকে মানে 4খন আল্ট্ৰা বাছ আছে আৰু বাকী কি গাড়ী আছে দেখাই দি আছোঁ আৰু গোটেইখিনি যদি আপোনালোক ক'বলৈ যাওঁ ভিডিঅ' বহুত দীঘল হৈ যাব গতিকে আপোনালোকক শ্বৰ্টকাটত কৈ দিছোঁ আৰু এই খেলখনৰ টিকেট প্ৰাইচ হ'বলৈ গৈ আছে 150 ৰুপিজ 150 টকা আপোনালোকে মানে বিদ্যালয় এখন ডেভেলপ কৰাৰ নামত দিয়ক আৰু ভাগ্য পৰীক্ষা কৰক আৰু এখন বিদ্যালয় ডেভেলপ হোৱাৰ লগে লগে বহুতো ছাত্ৰ ছাত্ৰীৰ মানে ভৱিষ্যত উজ্জ্বল হ'ব ইয়াতে মানে পঢ়া লিখা কৰি পেলাই গতিকে আপোনালোকে তাৰ অংশীদাৰ হওক 150 টকা আপোনালোকে ডনেশ্যন দিয়ক দি পেলাই টিকেট ক্ৰয় কৰক এখন লাগে দুখন লাগে কৰক আৰু যদি আপোনালোকে ভাগ্য থাকে তেনেহ'লে আপোনালোকে পাই যাব আল্ট্ৰা বাছো পাব পাৰে বা ধৰক আপোনালোকে বাইকো পাব পাৰে বা ধৰক থাৰখনো পাই যাব পাৰে গতিকে 100 প্ৰাইজ अरे कहना क्या चाहते हो 150 টকা টিকেট প্ৰাইচ হয় 150 টিকেট প্ৰাইচ আৰু খেলখন হ'ব আপোনাৰ 26 মে মানে অহা মাহৰ 26 তাৰিখে হ'ব খেলখন ইয়াতে হ'ব গতিকে আৰু খেলখন হ'বলৈ গৈ আছে কামপুৰ নগাঁও জিলাৰ কামপুৰ টাউনৰ ওচৰতে কচুৱা তিনালি নামৰ ঠাইখনত আৰু কামপুৰৰ পৰা খুব বেছি
5ৰ পৰা 6 কিলোমিটাৰ দূৰতে হয় আৰু আপোনালোকে যদি আহি পেলাই যদি চাম বুলি ভাবিছে যে গাড়ীবিলাক আছে নাই বা কেনেকুৱা কি আপোনালোকে আহি পেলাই চাব পাৰে, গোটেইখিনি ভেৰিফাই কৰিব পাৰে। আৰু এয়া চাওক, এইটো হ'ল আপোনাৰ কচুৱা তিনিআলি মাৰ্কেট। এতিয়া মাৰ্কেটৰ সন্মুখতে আছোঁ। দাদা অলপ চাই দিয়ক, এয়া মাৰ্কেটতে আছোঁ। এয়া এইটো মাৰ্কেটটো আপোনালোকে দেখা পাই আছে। আৰু এইটো চাইডে হ'ল অফিচখন, এইটো চাইডে অফিচখন। আৰু এতিয়া আহক আপোনালোক দেখুৱাই আছোঁ। এয়া চাওক, থাৰখন বৰ্তমান আহি থোৱা আছে আৰু কি ধুনীয়া কালাৰ, ব্লেক কালাৰৰ থাৰ দিছে এইবাৰ। আৰু ব্লেক কালাৰ মানে জানে ভোকাল, থাৰ বুলি ক'লে চবৰ মনত এটা প্ৰশ্ন আহে ভোকাল। গতিকে বেলেগ কালাৰ দিছে, বহুত ধুনীয়া। আৰু বাকী গাড়ীবিলাক আপোনালোকক দেখুৱাই আছোঁ। এইখন চাওক, এইখন হ'ল এল্টো কেইটেনখন দেখা পাই আছে আপোনালোকে। আৰু এয়া চাওক, হোৱাইট কালাৰৰ চুইফ্ট দিছে, হোৱাইট কালাৰ চুইফ্ট। আৰু এইটো চাইডে চাওক আপোনালোকে, এয়া চাওক আল্ট্ৰাবাছ আহি পালে 44 চিটাৰ। আৰু 3খন আহিব, মানে 4খন দিছেতো, আৰু 3খন আহিব। বৰ্তমান জাগা কম কাৰণে এখন আনি পেলাই থৈছে। আৰু চাওক, আহিব অলপমান দেখুৱাই দি আছোঁ গাড়ীবিলাক। আহাচোন অলপ আহা। এয়া চাওক, দৰ্জা চৰ্জা একো খোলাই নাই এতিয়ালৈকে, কি ধুনীয়া চাওক। 150 টকাত যদি আল্ট্ৰাবাছ কোনোবা এজনতো পাবই, আৰু যোনে পাব তাৰ লাইফ ছেট মানে, আৰু একো কৰিব দৰকাৰ নাই। বাছখন ভাড়া দিও আহি চলিব পাৰিব আৰামছে। আৰু এতিয়া এইফালে আৰু কি গাড়ী আছে দেখুৱাই আছোঁ। বেলুনো আছে, ধৰক চেলৰো আছে। এয়া এইখন থাৰ্ড প্ৰাইচ হয়, চিলাৰিঅ'ত অলপ চিলভাৰ কালাৰ হয়, দেখা পাই আছে চিলাৰিঅ'। আৰু এইখন বেলুনখন চাওক, সন্মুখৰ পৰা দেখাই দি আছে আপোনালোকক। বেলুনখন চাওক, হোৱাইট কালাৰ। আৰু কালাৰবিলাকো বহুত ধুনীয়া দিছে। আৰু এয়া দাদা মোৰ লগত আছে। দাদা হ'ল মানে ইয়াৰ কমিটিৰ মানুহ হয়। দাদা, অনলাইনৰ টিকেটৰ কাৰণে আপোনাৰ নম্বৰটো দি দিম, ঠিক আছে? দি দিম। আৰু কি কয়, খেলখন কেনেকুৱা ধৰণৰ হ'ব ইয়াতে মানে? বহুত ধুনীয়া খেল পাতিছোঁ আমি, জাতীয় বিদ্যালয় কচুৱা তিনিআলি জাতীয় বিদ্যালয়ৰ সাহায্যতে আমি খেল এখন পাতিছোঁ। আমাৰ স্কুলৰ ডনেশ্যন দিব মানুহে, আমাৰ স্কুল এটা বনাব লাগে, সেইকাৰণে আমি ইমান ডাঙৰ খেল পাতিছোঁ। 104খন প্ৰাইজ দি, 4টা আল্ট্ৰাবাছ দি, থাৰ, মহেন্দ্ৰ থাৰ, চেলেৰো এইবিলাক দি আমি মুঠ 104খন প্ৰাইজ দি আমি খেল পাতিছোঁ। হয়, 104খন মানে কৈছে যে দাদাই, এইটো মানে একচুৱেলি এজেণ্ট প্ৰাইজ লৈ পেলাই। গতিকে খালি মানে কুপন প্ৰাইজ বুলি ক'ব গ'লে, যেনেকুৱা আপুনি এখন যদি টিকেট লয়, এখন টিকেটত মানে এখনেই মানে প্ৰাইজ আছে। মানে হয়, এখনেই প্ৰাইজ আছে। কাৰণ মানে এজেণ্ট প্ৰাইজ মানে যদি বুক লয়, বুকত এজেণ্ট প্ৰাইজ হ'ব, সেইটো মানে বুকৰটো এক্সট্ৰা হ'ব। আৰু ডাইৰেক্ট যদি আপোনালোকে ইয়াৰ পৰা লয়, তেনেহ'লে এজেণ্ট প্ৰাইজো পাব আপোনালোকে। আচ্ছা, হেৰি কি ক'ব লৈছিলোঁ, খেলখন কেনেকুৱা ধৰণৰ হ'ব? মানে বহুত খেলটো হাউচি ধৰণৰ হয়। নহয়, আমাৰ ডাইৰেক্ট ফেনত হ'ব। চকুৰি ঘূৰাই, ডিৰেক্ট চকুৰি ঘূৰাই ফেনত হ'ব। 6টা ফেন দিয়া থাকিব, ডাইৰেক্ট ফেনত হ'ব। মানে খেলখন মানে ইয়াতে জেনুইন হ'ব। হয়, ইয়াত কোনো ইফাল সিফাল খেলটো নহ'ব। ডাইৰেক্ট জেনুইন। আগতে আমাৰ আশা আছে খেলটো পাতিবলৈ। হয়, মানে এই চকুৰি ঘূৰাই পেলাই হ'ব। ইয়াতে মানে হাউচি চিষ্টেমত খেলখন নহ'ব, চকুৰি ঘূৰাই। মানে চব জেগাতে বেলেগ বেলেগ থাকে। আৰু এইটো কাৰণে সুধি লৈছোঁ, কাৰণ যিহেতু আপোনালোকে 150 টকা দি পেলাই টিকেটটো কাটিব, গতিকে আপোনালোকৰো মানে প্ৰশ্ন সোধা আপোনালোকৰ অধিকাৰ আছে। যিহেতু আপোনালোকৰ 150 টকা মূল্যৱান টকা দি পেলাই আপোনালোকে ল'ব টিকেটটো। গতিকে আপোনালোকক জনোৱা মোৰ কৰ্তব্য হয়। গতিকে চকুৰি ঘূৰাই পেলাই হ'ব খেলখন। আৰু গতিকে ভিডিঅ'টো মই আপলোড কৰাৰ লগে লগে আপোনালোকে টিকেট লৈ ল'ব। আৰু দাদাৰ নম্বৰ মই দি দিম মই। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে, চেনেলটো অৱশ্যে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকে সোনকালে যদি ভাল লাগিছে খেলখন, তেনেহ'লে টিকেট লৈ লওক। আপোনালোকে নাম্বাৰ মই গোটেইখিনি দি দিম আপোনালোকক। আৰু আপোনালোকে যদি মোৰ ইউটিউব চেনেলৰ পৰা চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক এটা দি দিব আৰু কমেণ্ট কৰিব। আৰু লগতে যদি মোৰ ফেচবুক পেজৰ পৰা চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি থৈ দিব। কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মোৰ চেনেলত আহি থাকিব। আৰু খালি লটাৰী খেলৰ ভিডিঅ' নহয়, বিভিন্ন ধৰণৰ ভিডিঅ' আহি থাকিব মোৰ চেনেলত। গতিকে আপোনালোকে পেজটো ফ'ল' কৰক, মোৰ ফেচবুক পেজটো, আৰু ইউটিউব চেনেলটোও ছাবস্ক্ৰাইব কৰি থ'ব। গতিকে লগ পাই আছোঁ আৰু এটা নেক্সট ধামাকা এটা ভিডিঅ'ত। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই।